কালি আহিছিলোঁ মাহীহঁতৰ ঘৰলৈ আৰু মাহীহঁতৰ ঘৰলৈ অহা ভিডিঅ' কৰিবলৈ নহ'ল। আকৌ আজি ওলাইছোঁ আপাহঁতৰ ঘৰলৈ। ভাবিলোঁ বোলো ভিডিঅ' এটাকে কৰি থওঁ। আৰু এইপিনে মোৰ লগত আহিছে জান আৰু আপা ঘৰ আহিয়ে খালোহি আম আৰু আপাহঁতে মানে আমাৰ কাৰণে ভাত খাবলৈ ৰখি আছিলে। আহি পিনি চিধাই ভাতহে খাইছোঁহি আমি। আৰু ভাত খাই আপাহঁতে ক'লে আজি বোলে তহঁতি থাকিব লাগিব, সেইকাৰণে আপাহঁতৰ গাঁওখন অকণমান আমাক দেখুৱাবলৈ নিলে। আৰু আপাহঁতৰ মানে অলপমান বজাৰো কৰিব লগা আছিলে, সেইকাৰণে আপা আৰু বায়ে বজাৰ কৰি ল'লে। আৰু এইপিনে গাঁৱৰে ককাজনৰ গাটো অলপ বেয়া আছিলে, সেইকাৰণে আপা বায়ে খবৰ কৰিবলৈ সোমালে, আমিও সোমালোঁ। আৰু এইপিনে অকণমানিকেইটাৰ লগত খালোঁ কঁঠাল। আৰু ৰাতিলৈ বা মই জান ওলাই আহিলোঁ বজাৰ কৰিবলৈ। বায়ে ক'লে বোলে আজি গাহৰি আৰু মাছ আনোগৈ, সেইকাৰণে বাৰ লগতে ওলাই আহিলোঁ। এই আপা ঘৰলৈ আমি যে প্ৰথমবাৰ আহিছোঁ তেনেকুৱা আমাৰ মানে লগাই নাই, সদায় যেন আহি থাকোঁ আপাৰ ঘৰলৈ তেনেকুৱাই লাগি থাকিলে। আৰু এতিয়া ভাত বাঢ়িছে, আমি সকলোৱে একেলগতে খাবলৈ লৈছোঁ। আৰু আজি মোৰ মিনি ব্লগটো ইমানেই আছিলে। আকৌ লগ পাম মোৰ এটা অন্য মিনি ব্লগৰ সৈতে। আজিলৈ আহিছোঁ দেই, বাই বাই।